দুভৰিৰে নহয় দুহাতেৰে জেনিছে জগত ৰং তুলিকা হাতত লৈ চিত্ৰ অংকন কৰি ৰাজ্যিক পৰ্যায়তে নহয় ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ঋতুপৰ্ণ ৰায় শক্তি মন্ত্ৰালয়ে দিল্লীত অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয় লাভ কৰে কিশোৰজনে ৮০,০০০ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল চিত্ৰাংকন প্ৰতিযোগিতাত ২০১৯ চনত ৰাষ্ট্ৰীয় চিত্ৰাংকন প্ৰতিযোগিতাত পুৰস্কাৰ পাবলৈ তেওঁ সক্ষম হৈছিল অসম চৰকাৰে বিভিন্ন সময়ত অনুষ্ঠিত কৰা বিভিন্ন বিষয়ক ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয় হৈছে এই কিশোৰজনে ঋতুপৰ্ণ ৰায়ে অসম চৰকাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতেৰে লৈছে প্ৰায় অৰ্ধশতাধিক বঁটা ঋতুপৰ্ণ ৰায় কেৱল চিত্ৰশিল্পীয়ে নহয় তেওঁৰ দুহাতৰ পৰশত প্ৰাণ পাই উঠে তবলা বাদ্যও মই চিত্ৰকলা ৩ বছৰৰ পৰা শিকি আছো মই যোৱা BE এনাৰ্জি কনজাৰ্ভেশ্যনৰ হোৱা এটা চিত্ৰকলাৰ প্ৰতিযোগিতাত ষ্টেট লেভেলত ফাৰ্ষ্ট পাবলৈ সক্ষম হৈছোঁ আৰু নেশ্যনেলত গৈ 6th পজিশ্যন পাবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ আগতে মই 2019ত অইল কনজাৰ্ভেশ্যনৰ পৰা আয়োজন কৰা এটা চিত্ৰকলাৰ প্ৰতিযোগিতাত 3rd পাবলৈ সক্ষম হৈছিলোঁ আৰু মই আৰ্টৰ বাহিৰেও মই গান আৰু তবলা শিকি আছোঁ আনহাতে কেৰাটে খেলতো নাম আছে মমতা ৰায় আৰু ৰঞ্জন ৰায়ৰ একমাত্ৰ সন্তান ঋতুপৰ্ণ ৰায়ৰ ভাল লাগিছে আৰু আমাৰ অসমলৈ এটা গৌৰৱ কৰি আনিছে আৰু আৰ্টৰ নহয় সি গান আৰু তবলাও শিকি আছে লগতে অকল আৰ্টে নহয় সি আৰ্টৰ বাহিৰেও বেলেগ হেৰিত ইণ্টাৰেষ্ট আছে আৰ্টৰ গান আৰু শিকি আছে ৰাজ্যিক ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠাৰ পিছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খিতাপ দখল কৰিবলৈ সাজু কৰিছে ঋতুপৰ্ণ ৰায়ে নিজকে আমিও তেওঁলৈ যাচিলো শুভকামনা উৎপল হালৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এটা অট্টালিকা সম্প্ৰতি এই অট্টালিকাটো আকৰ্ষণৰ কেন্দ্ৰবিন্দু কিন্তু কিয় এই দৃশ্যলৈ মন কৰক যেনি চাই তেনি কেৱল মোৰ বাঁহ বাক্সা জিলাৰ মুছলপুৰ স্থিত ডক্টৰ ৰবি বড়ো অসামৰিক চিকিৎসালয় চৌহদৰ দৃশ্য এয়া ৰাজধানী এক্সপ্ৰেছ ৰেলগাড়ীৰ আৰ্হিত সজোৱা গোৱালপাৰাৰ এখন চৰকাৰী বিদ্যালয় এতিয়া সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে শেহতীয়াকৈ ছচিয়েল মিডিয়াতো চৰ্চিত এই বিশেষ বিদ্যালয়খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সৈতে সমানে ফেৰ মাৰিবলৈ সক্ষম হোৱা গোৱালপাৰাৰ কৃষ্ণাৰ আশুডুবি প্ৰাথমিক বিদ্যালয়খনে সম্প্ৰতি আকৰ্ষিত কৰিছে শৈক্ষিক মহলৰ লগতে ছাত্ৰ-ছাত্ৰীক এগৰাকী প্ৰধান শিক্ষকৰ নিজা প্ৰচেষ্টাত অন্য ৰূপ লাভ কৰিছে বিদ্যালয়খনে সম্পূৰ্ণ নিজা খৰচৰে সজাই তুলিছে বিদ্যালয়খন কাৰ্যালয় গৃহতো ৰেলৰ ইঞ্জিনৰ আৰু শ্ৰেণী কোঠাসমূহ একোটা দবা সদৃশকৈ সজাই তোলা হৈছে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলে হয়তো ভাবিছে মই ৰেলৱে প্লেটফৰ্মত উপস্থিত আছোঁ কিন্তু মই ৰেলৱে প্লেটফৰ্মত উপস্থিত নাই যদিও বা মোৰ পিছফালে আপোনালোকে ৰাজধানী এক্সপ্ৰেছৰ ইঞ্জিনটো প্ৰত্যক্ষ কৰিছে এয়া প্ৰকৃতাৰ্থে কিন্তু এখন ৰেল নহয় প্ৰকৃতাৰ্থত এয়া এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়হে আৰু কৃষ্ণাৰ আশুডুবিত আছে এই বিদ্যালয়খন আৰু ইয়াৰ মূলতে হৈছে আচলতে ছাত্ৰ-ছাত্ৰীসকলক এই বিদ্যালয়ৰ প্ৰতি বা পাঠদানৰ প্ৰতি আকৰ্ষিত কৰাৰ মূল উদ্দেশ্য যিমানবোৰ ঘৰ আছিলে আচলতে গোটেই ঘৰখন ৰাজধানী এক্সপ্ৰেছ সদৃশ বনাই তুলিছে তেখেতসকলে কিহৰ কাৰণে কেনেকৈ মনলৈ আহিলে আচলতে এইটো যি ৰূপ আপোনালোকে দিলে স্কুলখন আচলতে মোৰ বহুদিনৰ পৰাই এটা মনত এটা ভাৱ আছিল যে যিকোনো বিদ্যালয়ত কাম কৰিলোঁ তাৰমানে স্কুলখন কেনেধৰণে সজাই পৰাই লৈ ছাত্ৰ ছাত্ৰীক স্কুলমুখী কৰাৰ কাৰণে এটা মোৰ হেঁপাহ আছিল যে স্কুলবিলাকত
মানে এনেধৰণৰ হৈ গৈছে, ল'ৰা ছোৱালীৰ সংখ্যা তেনেই তাকৰ হৈ গৈছে। তে সেয়ে মই ভাবিলোঁ যে স্কুলখনক যদি আমি ভালকৈ সজাই পৰাই তুলি ল'ব পাৰোঁ, তেতিয়াহ'লে হয়তো ল'ৰা ছোৱালীখিনি আকৰ্ষিত হৈ ল'ৰা ছোৱালী বিদ্যালয়মুখী হ'ব। সেইটো আশা লৈয়ে মই মোৰ ধাৰণা কৰিলোঁ যে মই এটা কনচেপ্ট ল'লোঁ যে ৰাজধানী এক্সপ্ৰেছৰ যিটো ৰঙা ৰং, সেই ৰঙা আৰু সেই বগা, সেইটো ৰঙৰ দ্বাৰাই হয়তো ল'ৰা ছোৱালী এটা আকৰ্ষিত হ'ব। সেই আকৰ্ষিত মন লৈয়ে মই মিস্ত্ৰী মাতি আনি মই ৰংটো কৰাই ল'লোঁ। 1950 চনত স্থাপিত কৃষ্ণাৰ আশুডুবি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অশোক নাথে ব্যক্তিগত প্ৰচেষ্টাত ৰাজধানী এক্সপ্ৰেছ ৰেলগাড়ীৰ আৰ্হিত সজাই তুলিছে বিদ্যালয়ৰ শ্ৰেণী কোঠাসমূহ। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰিৱৰ্তে ছাত্ৰ ছাত্ৰীসকলক চৰকাৰী বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা প্ৰধান শিক্ষকজনৰ। এই বিদ্যালয়খনত গুণগত শিক্ষাৰ মান উন্নত কৰাৰ উপৰি প্ৰদান কৰিছে নৈতিকতাৰ শিক্ষাও। শেহতীয়াকৈ বিদ্যালয়খন আৰু অধিক সুন্দৰ ৰূপত সজোৱাৰ বাবে বহু পৰিকল্পনা গ্ৰহণ কৰিছে প্ৰধান শিক্ষকগৰাকীয়ে। এই বিদ্যালয়খনে কেৱল যে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰেই দৃষ্টি আকৰ্ষণ কৰিছে তেনে নহয়, স্থানীয় লোকসকলৰ বাবেও এতিয়া এই বিদ্যালয়খন হৈ পৰিছে চেলফি পইণ্ট। দুধনৈৰ পৰা অৰূপ নাথ, নিউজ 18, অসম নৰ্থ ইষ্ট। স্বৰ্গদেউ প্ৰমত্ত সিংহৰ জীয়ৰী জয়া কুঁৱৰীৰ স্মৃতিত খন্দা জয়সাগৰ পুখুৰী কালক্ৰমত ৰূপান্তৰিত হ'ল জয়সাগৰ দলনিলৈ। জয়সাগৰ দলনিৰ 1200 বিঘা মাটিৰে পৰিবেষ্টিত এই আৰ্দ্ৰভূমি ক্ষেত্ৰখন এতিয়া দেশী বিদেশী পক্ষীৰ ৰম্যভূমি। কুঁৱলীৰ আচ্ছাদনেৰে ধৰাৰ বুকুলৈ শীতৰ আগমনৰ লগে লগে জয়সাগৰ দলনিলৈ আগমন ঘটিছে দেশী বিদেশী পৰিভ্ৰমী চৰাই। সাইবেৰিয়ান ক্ৰেন, কিকি হাঁহ, শিলকতৰা, ইণ্ডিয়ান ৰোলাৰ, পেলিকান আদি বিভিন্ন প্ৰজাতিৰ পক্ষীৰ আগমন ঘটে জয়সাগৰ দলনিৰ এই বৃহৎ আৰ্দ্ৰভূমিলৈ। দুষ্প্ৰাপ্য পক্ষীৰ শাৰীত পৰা বিয়েৰ পোচাৰ্ট, থেৰেজেনিয়াত পোচাৰ্ট, পেচান টেল জাকান আদি জলাশয়টোত সহজেই দেখিবলৈ পোৱা যায়। গ্ৰে লেগ গিজ, ব্ৰাউন হেডেড গাল আদি বিভিন্ন দেশী বিদেশী পক্ষীৰ কলৰৱত এতিয়া মুখৰিত জয়সাগৰ দলনি। বিলুপ্তপ্ৰায় পক্ষীৰ লগতে প্ৰায় 100 বিধ চৰাইৰ ৰম্যভূমি জয়সাগৰ দলনিত এইবাৰ নতুনকৈ আলহী হৈছেহি চাকৈ চকুৱা আৰু চেঁচাবক নামৰ পক্ষী দুবিধ। এইবছৰ আপোনাৰ সদ্যহতে দেওৰাজ হাঁহ, বিভিন্ন প্ৰজাতিৰ প্ৰচাৰ, সোণালী লৰিয়লি এইখিনি অহা দেখা পোৱা গৈছে। শীত আহিছেহে আৰু সময় আছে, গতিকে আৰু চৰাই আহিব। সেইকাৰণে আমাৰ যিখিনি অসম বা অসমৰ বাহিৰৰ যিখিনি প্ৰকৃতিপ্ৰেমী ৰাইজ আছে বা বাৰ্ডিং কৰে স্পেচিয়েলি, তেওঁলোকক আমি এজ এ কলিয়াবৰৰ বাসী হিচাপে তেওঁলোকক আমন্ত্ৰণ জনাইছোঁ, ইয়ালৈ আহক, বাৰ্ডিং কৰকহি। আৰু লগতে যিহেতু বাৰ্ডছখিনি ইমান দূৰৰ পৰা আহিব, পৰিভ্ৰমী পক্ষীখিনি, গতিকে বিভিন্ন দুষ্ট চক্ৰ আছে, সিহঁতক জাল পাতি মাৰে, খোৱাৰ কাৰণে হেৰি কৰে। গতিকে সেইখিনি প্ৰশাসন বা ফৰেষ্ট ডিপাৰ্টমেণ্টে যদি চকু দিয়ে আমি যথেষ্ট সুখী হ'ম। আৰু লগতে কলিয়াবৰ যিহেতু পৰ্যটনৰ এটা পৰ্যটন ক্ষেত্ৰৰ কাৰণে যথেষ্ট গুৰুত্ব দি থকা হৈছে, গতিকে নেচাৰ টুৰিজিমৰ ক্ষেত্ৰত বা বাৰ্ডিঙৰ কাৰণে জয়সাগৰ দলনিখনো যদি ইনক্লুড কৰে তেতিয়া আমি যথেষ্ট ভাল পাম। কলিয়াবৰৰ এক পৰ্যটন ক্ষেত্ৰৰ অন্তৰ্ভুক্ত জলাশয়টোৰ কাষৰীয়া এলেকাটো প্ৰকৃতিপ্ৰেমীৰ কেমেৰাত বন্দী হৈছে হৰ্ণবিলকে ধৰি ভিন্ন প্ৰজাতিৰ চৰাই। ইয়াত অনেক ৰকমৰ চৰাই আহিছে, আমি দেখি খুব ভাল পাওঁ, আনন্দ পাওঁ। আৰু ইয়াত ডিম দিয়ে, ডিমৰ পৰা পোৱালি হয়, আমি বহুত আনন্দ পাওঁ। আমি ইয়াতে পথাৰলৈ আহিলে একে দেখি ভাল পাওঁ, আমি চৰাইবিলাক চাওঁ, তাকে ইমান ধুনীয়া ধুনীয়া চৰাই আহিছে আৰু আহিব। কলিয়াবৰৰ পৰা দিবাকৰ দাস, নিউজ 18, অসম নৰ্থ ইষ্ট।
চৰকাৰে আত্মনিৰ্ভৰ ভাৰত আৰু আত্মনিৰ্ভৰ অসমৰ কথা কৈছে। তেনে সময়ত শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ এখন গাঁৱৰ একাংশ লোকে আত্মনিৰ্ভৰশীলতাৰ এক নিদৰ্শন দাঙি ধৰিছে। গাঁওখনৰ প্ৰায়ভাগ লোকে বেতৰ আচবাব তৈয়াৰ কৰে, ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে আৰু তাকে জীৱন জীৱিকা হিচাপে গ্ৰহণ কৰিছে। ঢেকীয়াজুলিৰ লাহবাৰীত প্ৰায় প্ৰতিঘৰ পৰিয়ালে বছৰ বছৰ ধৰি বেতৰ আচবাব তৈয়াৰ কৰা ক্ষুদ্ৰ উদ্যোগ গঢ়ি ইয়াৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ পথ বাছি লৈছে। মন্টু দাস নামৰ এজন যুৱকে বেতৰ আচবাব তৈয়াৰ কৰি এটা ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে আৰু প্ৰায় ৩৫টা পৰিয়ালক সংস্থাপনৰ বাট দেখুৱাইছে। গাঁওখনত তৈয়াৰ হোৱা বেতৰ নানান সামগ্ৰী যেনে সোফা ছেট, বেতৰ মুঢ়া, চকী, টি টেবুল, বিচনী, পাতি ইত্যাদিলৈকে বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিছে এই যুৱকজনৰ উদ্যোগত। যি সময়ত চৰকাৰে আত্মনিৰ্ভৰ অভিযানৰ কথা কৈছে, তেনে সময়তে আজি আমি দেখুৱাম শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ এখন গাঁৱৰ দৃশ্য। এই গাঁওখনৰ প্ৰায় ৯০% লোকেই বাঁহ বেতৰ কামৰ সৈতে জড়িত হৈ জীৱন জীৱিকা অব্যাহত ৰাখিছে। যি চৰকাৰে আত্মনিৰ্ভৰ অভিযানৰ কথা কৈছে, সেয়া এক উজ্জ্বল নিদৰ্শন বুলি ক'ব পাৰি। আমি কথা পাতিম ইয়াৰে এগৰাকী যি ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে বেতৰ, আমি তেখেতৰ সৈতে জানিব চেষ্টা কৰিম। মই 2014 চনত আৰম্ভ কৰিছোঁ, আজি 8 বছৰে হৈ গ'ল। এনেকৈ চলি আছোঁ। আমি 20-22টা পৰিয়ালৰ মানুহ ইয়াত কাম কৰোঁ। উপাৰ্জন মানে কি, আমি যোনটো ইয়াত প্ৰডাক্ট কৰোঁ, আমাৰ দিনৰ হাজিৰাটোৱে বাচে মাত্ৰ। সম্ভাৱনাপূৰ্ণ এই উদ্যোগটোক চৰকাৰে উজ্জীৱিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে কুটিৰ শিল্পত জড়িত ঢেকীয়াজুলিৰ লাহবাৰী গাঁৱৰ এইসকল লোকে। শিক্ষিত নিবনুৱাও জড়িত হৈ আছে। তেওঁলোকে বাঁহ বেতৰ কাম কৰি কলেজ অহা যোৱা কৰে, পঢ়িও আছে, সকলো কাম কৰি আছে। কিন্তু যিদৰে এইটোৰ চাহিদা পাব লাগিছিলে, মূল্য পাব লাগিছিলে, আমাৰ দেখা গোৱা হৈছে চৰকাৰী কোনো ব্যৱস্থা পোৱা নাই, পদক্ষেপ লোৱা দেখা নাই। সেইবাবে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে আমাৰ এই বাঁহ বেতৰ কামৰ ওপৰত তেওঁলোকে গুৰুত্ব দিয়ে। যিদৰে আমাৰ কুটিৰ শিল্পৰ ওপৰত গুৰুত্ব দিব লাগে। আত্মনিৰ্ভৰশীল ভাৰতৰ কথা কোৱা হয়, আত্মনিৰ্ভৰশীল অসমৰ কথা কোৱা হয়। সেইদৰে যিদৰে এইটোৰ ওপৰত বাঁহ বেতৰ কামৰ ওপৰত আত্মনিৰ্ভৰ তেওঁলোকে সকলো ধৰণৰ বস্তু বনায়, কি সুন্দৰ প্ৰদৰ্শন। ঢেকীয়াজুলিৰ পৰা হৰেণ ভূমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট। গ্ৰামাঞ্চলৰ নৱপ্ৰজন্মৰ খেলুৱৈসকলৰ মাজত ক্ৰমাৎ জনপ্ৰিয় হৈছে উচু খেল। তাৰেই প্ৰভাৱ দেখিবলৈ পোৱা গ'ল বিশ্বনাথ জিলাৰ গহপুৰৰ গমিৰি। কোন জিকিব কোন হাৰিব, তীব্ৰ উৎকণ্ঠা সমৰ্থকৰ মাজত, ব্যাপক উৎসাহ সকলোৰে মাজত। যেন যুদ্ধক্ষেত্ৰত পৰিণত গহপুৰৰ গমিৰিৰ হাইস্কুল খেলপথাৰ। উচু খেলৰ চেম্পিয়নশ্বিপৰ যুঁজত বিশ্বনাথ জিলাৰ 170 জন খেলুৱৈ। আজি আমাৰ এই ঐতিহ্যমণ্ডিত গমিৰি হাইস্কুল খেলপথাৰ প্ৰাংগণত ছয়দুৱাৰ স্পৰ্টছ একাডেমী আৰু গমিৰি স্পৰ্টছ একাডেমীৰ আতিথ্যত বিশ্বনাথ জিলা উচু এছ'চিয়েশ্যনৰ উদ্যোগত জিলা পৰ্যায়ৰ বিশ্বনাথ জিলা পৰ্যায়ৰ সাব জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ বয়জ এণ্ড গাৰ্লছ দুয়োটা কেটেগৰীত বিভিন্ন ৱেইট কেটেগৰীত ডিষ্ট্ৰিক্ট লেভেল চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈ আছে। আমাৰ বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তৰ ইউনিট আৰু ক্লাবৰ খেলুৱৈসকলৰ মাজত এই চেম্পিয়নশ্বিপ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে। প্ৰায় 150 ইয়াতে কিশোৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আছে। জিলাখনৰ চতিয়াৰ পৰা হাৱাজানলৈকে অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলৰ মাজত কিশোৰী খেলুৱৈৰ মাজত সাব জুনিয়ৰ আৰু ছিনিয়ৰ হিচাপত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰে ছয়দুৱাৰ গমিৰি স্পৰ্টছ একাডেমীয়ে। গহপুৰৰ পৰা পলাক ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। এই দৃশ্য এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু। জাক জাক মৌমাখিয়ে বেলিছে সৌন্দৰ্যৰ মেলা।
চিকিৎসালয়খনৰ বিল্ডিঙৰ লগতে পানীৰ টেংকিত বাহ লৈ আছে জাক জাক বৰমৌৰী। প্ৰতি বছৰে ডিচেম্বৰ মাহত মৌৰজাকবোৰ আহে আৰু জুন জুলাই মাহত গুচি যায়। শেহতীয়াকৈ বহু লোকে এই মৌ বাহবোৰ চাবলৈ চিকিৎসালয়খনৰ চৌহদলৈ আহে। এগৰাকী স্বাস্থ্যকৰ্মীয়ে জানিব দিয়া মতে এই মৌবোৰে আজিলৈকে কোনো অন্যায় কৰাই নাই, মাত্ৰ চিকিৎসালয়খনৰ চৌহদত সৌন্দৰ্যহে বৃদ্ধি কৰিছে। ফলপুৰ মেডিকেলৰ আহে যি এইবিলাক হ'ল ডিচেম্বৰ মাহৰ পৰাই আহিবলৈ আৰম্ভ কৰে আৰু 100-150 তাত বাহা বান্ধে আৰু সেইবিলাক তাৰমানে দৃশ্যবিলাক বিৰাট ভাল লাগে। চাইবিলাক বাহাবিলাকৰ দৃশ্যবিলাক বিৰাট ভাল লাগে। মোটামুটি গৰমৰ দিনকলৈকে থাকে 4-5 মাহ থাকে। এইবিলাক আহি পেলাই মানুহবিলাকে ফটো উঠে, তাত পোজ দি পেলাই ফটো উঠে আৰু মানে ৰৈ বাটৰুৱাবিলাকে ৰৈ চাই যায়, ভাল লাগে। কিন্তু কোনো অনিষ্ট কৰা নাই আৰু সেইবিলাক আজিলৈ মানে মই পাৰা দেখা নাই, মৌবিলাক পাৰা দেখা নাই। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমীয়া কৃষিজীৱী ৰাইজৰ এটা উল্লেখযোগ্য উৎসৱ হৈছে নৰাছিঙা উৎসৱ। অতি প্ৰাচীন কালৰে পৰা গয়ান ৰাইজে পালন কৰি আহিছে এই নৰাছিঙা উৎসৱ। পৰম্পৰা ৰক্ষা কৰি নমাটি গাঁৱৰ পথাৰতো মঙলবাৰে ৰাইজে পালন কৰিলে নৰাছিঙা উৎসৱ। উখল মাখল হৈ পৰিল নমাটি গাঁৱৰ পথাৰ। নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ নমাটি গাঁৱৰ ৰাইজে শালিধান চপোৱা পৰ্বৰ শেষৰ দিনা পূৰ্ব পৰম্পৰা ৰক্ষা কৰি পথাৰত ৰং ধেমালি কৰি বিহু গীত গাই নৃত্য কৰি অনুষ্ঠিত কৰে এই নৰাছিঙা উৎসৱ। খেতিয়কসকলৰ এটাই উৎসৱ, এই উৎসৱটো হ'ল যেনে এটা নখোৱা উৎসৱ। তৃতীয়তে আমাৰ যেতিয়া পথাৰৰ ধান চপাই লৈ যাওঁ, ৰোৱনী দাৱনী সকলোৱে মিলি আমি ৰং ধেমালি কৰি এসাঁজ আমি এই পথাৰতে ভোজ ভাত খাওঁ আৰু এইটো আমাৰ এতিয়াই নহয়, অতীজৰ পৰা পৰম্পৰাভাৱে চলি আছে। নৰাছিঙা উৎসৱ উপলক্ষে ৰোৱনী দাৱনী হালোৱাকে আদি কৰি ৰাজ্যৰ মহিলা ক্ৰিকেটলৈ সুখবৰ। 19 অনুৰ্ধৰ ক্ৰিকেটত অসমৰ যুৱতীৰ সাফল্য। মঙলদৈলৈ সুনাম কঢ়িয়াই আনিছে জিন্তিমণি কলিতাই। জিন্তিমণিৰ লক্ষ্য ভাৰতীয় মূলদলৰ হৈ প্ৰতিনিধিত্ব কৰা। ভাৰতীয় মহিলা ক্ৰিকেটৰ বি টিমত স্থান লাভ কৰিবলৈ সক্ষম হৈছে মঙলদৈৰ জিন্তিমণি কলিতাই। জিন্তিমণি কলিতাৰ সফলতাত এতিয়া উৎফুল্লিত মঙলদৈ আৰু দৰংবাসী। মই হাই ছেকেণ্ডেৰী 12 ক্লাছত পঢ়ি আছোঁ। মই মঙলদৈৰ পৰা ষ্টাৰ্ট দিছোঁ ক্ৰিকেট খেলা। তাৰ পৰা মই কেম্পত গৈছোঁ 2017, তাৰপিছত 2018 মই ষ্টেট লেভেল খেলিছোঁ। তাৰ পৰা মই ভাল পাৰফৰ্মেঞ্চ কৰি মই চেলেঞ্জাৰ বি টিমত ছিলেকশ্যন হৈছোঁ আৰু ভাল খেলিব বিচাৰোঁ, ইণ্ডিয়া টিমত সোমাব বিচাৰোঁ। মোক মঙলদৈ ষ্টেডিয়ামৰ যিমানবিলাক ছাৰ আছে তেওঁলোকক ধন্যবাদ জনাইছোঁ। বৰ্তমান দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰি থকা ছাত্ৰীগৰাকীয়ে 10ম শ্ৰেণীত পঢ়ি থকাৰে পৰা প্ৰতিযোগিতামূলক খেলত যোগদান কৰিছিল। সৰ্বভাৰতীয় মহিলা ক্ৰিকেটৰ আণ্ডাৰ-19 চেলেঞ্জাৰ খেলি ইতিমধ্যে চেম্পিয়নশ্বিপ পাবলৈ সক্ষম হৈছে জিন্তিমণি কলিতাই। মঙলদৈ ক্ৰীড়া সন্থাৰ খেলপথাৰত কঠোৰ অনুশীলনত ব্যস্ত জিন্তিমণি কলিতাক এতিয়া প্ৰয়োজন চৰকাৰৰ সহায়ৰ। মই চৰকাৰক এইটোৱে অনুৰোধ জনাইছোঁ যে মই এতিয়া ভাল খেলি আছোঁ, বহুত খেলিব পাৰিম। তেওঁলোকে এতিয়া মোক আৰ্থিকভাৱে মই এতিয়া বহুত দুৰ্বল হয়, কাৰণ মোৰ এতিয়া খেলৰ সামগ্ৰীও বহুত বেছি দাম আৰু সেনেকৈ কিনিব পৰা পটককৈ হেৰিও নাই। মোক তেওঁলোকে এইটোৱে অনুৰোধ জনাম যে মোক যদি অকণমান সহায় সহযোগ যদি কৰে তেতিয়া মই আৰু আগবাঢ়ি যাব পাৰিম। আৰ্থিকভাৱে দুৰ্বল এক পৰিয়ালৰ যুৱতী জিন্তিমণি কলিতাক প্ৰয়োজন বিভিন্ন খেলৰ সামগ্ৰী। উন্নত ক্ৰীড়া সামগ্ৰীৰ অবিহনে পাৰদৰ্শিতা প্ৰদৰ্শন কৰা জিন্তিমণিক চৰকাৰে সহায়ৰ হাত আগবঢ়াবনে?
মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। কোকৰাঝাৰ জিলাৰ এখন গাঁৱৰ বাসিন্দাই ফুলৰ খেতিৰে স্বাৱলম্বী হৈ দেখুৱাইছে আত্মনিৰ্ভৰশীলতাৰ এক সুন্দৰ নিদৰ্শন। ফুল আৰু ফুলৰ ব্যৱসায়ৰ বাবে বিখ্যাত হৈ পৰা এই গাঁওখন হৈছে কুসুমবিল। গাঁওখনৰ প্ৰায় প্ৰতিঘৰ পৰিয়ালত আছে বিভিন্ন প্ৰজাতিৰ ফুলৰ খেতি। যেনিয়েই চোৱা যায় সেইপিনে কেৱল ফুল আৰু ফুল। ৰঙা, নীলা, হালধীয়া, ক্ৰিচেন্থিমাম, ইন্দ্ৰমালতী, কেলেণ্ডুলা, মেৰিগোল্ডৰ সুগন্ধিৰে আমোল মোলাই থাকে কুসুমবিল গাঁৱৰ প্ৰতিঘৰ বাসিন্দাৰ চোতাল। চালে চকুৰোৱা এক সুন্দৰ নান্দনিক দৃশ্য। আমি ইয়াত ফুল খেতি বহুত দিনৰ পৰা এতিয়া 28 বছৰ ৰানিং হৈছে ফুল খেতি কৰা। আমি বিক্ৰী কৰাৰ মানে কি আমি অসমতো গোটেইখিনিতে চুকে কোণে যায়, শিৱসাগৰৰ পৰা ধৰি আপোনাৰ ধেমাজি মৈৰাণী যিটো মাল আমি পঠাই দি আছোঁ, আমি গোসাইগাঁৱৰ পৰা নাইট চুপাৰত দি পঠাই দি আছোঁ। ফুলৰ সবচে বেছি ডিমাণ্ড হয় আমাৰ খ্ৰীষ্টমাছৰ আগতে ফুলৰ ডিমাণ্ডটো বেছি হয়, তাৰপৰা নেক্সটত আমাৰ বিহুৰ আগতে এটা আমি মাৰ্কেট পাওঁ। নিউজ 18 অসম নৰ্থ ইষ্টৰ আগত কুসুমবিল গাঁৱৰ ফুল খেতিয়ক হৰিমোহন বিশ্বাসে জানিব দিয়ে যে বিগত 28 বছৰ ধৰি তেওঁ ফুল খেতিৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে। ফুল খেতিৰে স্বাৱলম্বী হৈ হৰিমোহনে দিছে নিজৰ পৰিয়ালক পোহপাল। কেৱল হৰিমোহনেই নহয়, কুসুমবিলৰ প্ৰায় 41টা পৰিয়ালে ফুল খেতিৰ ওপৰতে নিৰ্ভৰ কৰি উলিয়াইছে উপাৰ্জনৰ বাট। মোটামুটি 41 হাউচ ল'ৰা কৰি আছে। আজিকালি চাকৰিৰ অভাৱ, শিক্ষিত ল'ৰাবিলাকে এইটো লৈ সিহঁতেও চলি আছে। আশা কৰোঁ যে বেকাৰ ল'ৰাবিলাকে শিক্ষিত ল'ৰাবিলাকে এইটোৰ প্ৰতি দি এটা ইণ্টাৰেষ্ট লয়, তেনেহ'লে সিহঁতেও চলিব পাৰিব। কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰী, নিউজ 18 অসম নৰ্থ ইষ্ট। জাপি প্ৰস্তুত কৰি স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে এগৰাকী মহিলা। আত্মনিৰ্ভৰশীল এই মহিলাগৰাকী হৈছে ৰঙিয়াৰ ডিপলাঙৰ হিৰণ কলিতা। মাত্ৰ 15,000 টকা মূলধনেৰে জাপি প্ৰস্তুত কৰি হিৰণ কলিতাই মাহিলী 9,000ৰ পৰা 10,000 টকালৈকে উপাৰ্জন কৰে। হিৰণে প্ৰস্তুত কৰা এই জাপি অসমৰ বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰা হয়। মই বিয়া হ'বৰ 6 বছৰ হ'ল। এতিয়া মই শহুৰৰ ঘৰত 6 বছৰ হ'ল মই এই জাপিৰ কাম কৰিবলৈ, কিন্তু মোৰ মাৰ ঘৰ নলবাৰীত মই মোটামুটি ধৰক 10-12 বছৰ হৈ গৈছে মই তাত জাপিৰ কাম কৰিছিলোঁ। আমি নলবাৰীত ইণ্ডাষ্ট্ৰি আছে তো, তাত মই গোটেই কাম শিকি কিনে মই শহুৰৰ ঘৰত আজি 6 বছৰ হ'ল আৰম্ভ কৰিবলৈ। লাভালাভ বেয়া নহয়, যদি বহুত পৰিমাণে পইচা খটাব পাৰোঁ, বহুত পৰিমাণে চাহিদা আহি যায়। উৎপাদনমুখী কামত জড়িত হৈ হিৰণে দৰিদ্ৰ পৰিয়ালটোক কিছু আৰ্থিক সকাহ দিবলৈ সক্ষম হৈছে। কোনো চৰকাৰী আঁচনি লাভ নকৰাৰ পিছতো নিজৰ কৰ্মৰ দ্বাৰা উৎপাদনমুখী কাৰ্যৰ জৰিয়তে তেওঁ স্বনিৰ্ভৰশীল হৈ পৰিছে। ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট।